এইবাৰ চুৰ নকৰিব প্লিজ, এইবাৰ কমচে কম চুৰ নকৰিব। এইবাৰ যদি চুৰ কৰে জুবিন দাৰ আত্মাই যথেষ্ট কষ্ট পাব, জুবিন দাই দুখ পাব, হয়তো জুবিন দাই দুখ পোৱা কাম কোনেও নকৰিব। সেই কৈছো এইবাৰ কমচে কম চুৰ নকৰিব। 19 ছেপ্টেম্বৰ সেই দিনটো প্ৰতিজন অসমীয়াই চিৰকাললৈ মনত ৰাখিব। জুবিন দাক হেৰুৱাৰ যি বেদনা, সেই বেদনা হয়তো কোনেও পাহৰিব নোৱাৰে চিৰদিনলৈ। সেই বেদনা বুকুত বান্ধি জীয়াই থাকিব লাগিব। জুবিন দাই মৃত্যুৰ পূৰ্বে জীয়াই থাকোঁতে আমাক বহুখিনি দি গ'ল। 38,000 গানৰ এটা ভঁৰাল দি গ'ল, শিকাই থৈ গ'ল মানৱীয়তা। সেই হয়তো অজস্ৰ লাখ লাখ গুণমুগ্ধ আছিল জুবিন গাৰ্গৰ। মৃত্যুৰ পাছতো দেখিবলৈ পোৱা গ'ল অজস্ৰ লোক, লাখ লাখ লোকে সেই এয়াৰপৰ্টৰ পৰা কাহিলীপাৰালৈ আহিলে। দিনে ৰাতিয়ে সেই সমাধিৰ ক্ষেত্ৰত, সোণাপুৰৰ জুবিন ক্ষেত্ৰত দিনে ৰাতিয়ে এতিয়াও মানুহ দেখিবলৈ পোৱা গ'ল। মুঠতে সকলো, আজি এমাহ ধৰি সকলো আহি আছে জুবিন ক্ষেত্ৰলৈ। অজস্ৰ ইতিহাস ৰচিলে জুবিন গাৰ্গে মৃত্যুৰ পাছতো। বহু দেশে চাৰ্চ কৰিলে অসম কোন, জুবিন গাৰ্গ কোন। সেই যিখন নিথৰ দিয়াইছিলে জুবিন গাৰ্গৰ যিখন বিমান, সেই বিমানখন একেলগে চাৰ্চ কৰিছিলে, সেয়া এটা ইতিহাস ৰচিছিলে। মুঠতে বিশ্বৰ সৰ্ববৃহৎ যি শৱযাত্ৰা সমবেত হৈছিলে লোক, সেয়া হৈছে জুবিন গাৰ্গৰ। মুঠতে অজস্ৰ কথা কৈ কৈ হয়তো শেষ নহ'ব। আমাক বহুখিনি দি থৈ গ'ল, বিশ্বৰ দৰবাৰত আমাক চিনাকি কৰাই দি থৈ গ'ল জুবিন গাৰ্গে। সেইগৰাকী জুবিন গাৰ্গৰ যিখন অন্তিম ছবি, সেই অন্তিম ছবিখন আহি আছে ৰৈ ৰৈ বিনালে। আৰু এই ছবিখনৰ বাবে ইতিমধ্যে ইতিহাস ৰচনা হৈছে, আৰু হয়তো বহু ইতিহাস ৰচনা কৰিব এই ছবিখনে। কেতিয়াও কাহানিও নোহোৱা কিছুমান ঘটনা ঘটিছে। অসমীয়া চিনেমাত কেতিয়াও হোৱা নাই যে পুৱা 5 বজাৰ পৰা দৰ্শনী আৰম্ভ হৈছে, 10টাৰ পৰা 20টা 23টালৈকে দৰ্শনী কোনো চিনেমা হলত দিয়া হৈছে। এনেকুৱা হয়তো অসমীয়া চিনেমাৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই, আৰু হয়তো যুগ যুগলৈ নহ'ব। জুবিন গাৰ্গে এটা কথা কৈছিলে যে মই মৃত্যুৰ আগতে যি কাম কৰি যাম, সেয়া হয়তো 100 বছৰলৈ কোনেও কৰিব নোৱাৰে। সঁচাকে জুবিন গাৰ্গে আমাক যি দি থৈ গ'ল, যি কৰি থৈ গ'ল, যি গাই থৈ গ'ল, আমাক যি দি থৈ গ'ল, হয়তো 100 বছৰলৈ কোনেও কৰিব নোৱাৰে। কাৰণ আমি বিহু বুলি ক'লেই জুবিন, ফাগুন বুলি ক'লেই জুবিন গাৰ্গ, শৰত আহিলেই জুবিন, বৰষুণত জুবিন, পথাৰত জুবিন, দুখত বেদনাত সকলোতে জুবিন। সেইগৰাকী জুবিনক হয়তো আমি কেতিয়াও নাপাম, কাহানিও নাপাম, হিয়া ধাকুৰি কান্দিলেও হয়তো ঘূৰাই নাপাম সেইগৰাকী জুবিনক। এইখন হৈছে জুবিনৰ অন্তিমখন চিনেমা। জুবিন গাৰ্গে সপোনৰ যিখন চিনেমাৰ কথা কৈছিলে ৰৈ ৰৈ বিনালে, এই ছবিখন অন্তিমখন চিনেমা। ইয়াৰ পাছত আৰু জুবিন গাৰ্গে কেতিয়াও ছবি বনাবলৈ নাহে, কেতিয়াও নতুন গান বনাবলৈ নাহে। সেয়ে কৈছো, যিহেতু 31 তাৰিখে এই ছবিখন মুক্তি হ'ব, ৰাতিপুৱাই বহুতে চাবলৈ যাব, তেওঁলোকে যাতে হলৰ ভিতৰত ৰেকৰ্ডিং কৰি মোবাইলত তেওঁলোকে নিজৰ ইউটিউব, নিজৰ ফেচবুক, নিজৰ ইনষ্টাগ্ৰাম পেজ ভৰাই নিদিয়ে। তাত যাতে চুৰ কৰি জুবিন গাৰ্গৰ সেই শেষৰ সপোনৰ ছবিখন যাতে চুৰ কৰি নিজৰ প্ৰফাইলত নিদিয়ে, তাৰ বাবে অনুৰোধ কৰিছো। এই ছবিখন যদি চুৰ কৰি আপোনাৰ প্ৰফাইলত দিয়ে, তেনেহ'লে জুবিন দাই বহু আঘাত পাব। মই ভাবো জুবিন গাৰ্গে, আমাৰ হিয়াৰ আমঠু জুবিন দাই আঘাত পোৱা কাম আপুনি নকৰিব। ধন্যবাদ।